এতিয়া আমাৰ মধ্যবিত্ত কিছুমান মানুহ যেতিয়া হঠাৎ ধনী হয়, চাব বেয়া পাব নালাগে। যেতিয়া অলপ মধ্যবিত্ত মানুহ অকণমান দুটকা পাই ধনী হয়, তেতিয়া সাধাৰণ হাজিৰা কৰা মানুহ এঘৰৰ সন্তানেই হওক বা হাজিৰা কৰা মানুহজনেই হওক, ল'ৰা বাপেৰে ক'লৈ গ'ল, ল'ৰা বাপেৰে ঘৰত আছে নাই? কিন্তু যেতিয়া দুটকা থকা অকণমান ধনী মানুহৰ ঘৰৰ সন্তান এটাক লগ পায়, দেখা পাপা ক'ত আছে? পাপা ডিউটি গ'ল, পাপা ভালে আছে, মা আছেনে ঘৰত? লোৱা ক'লা কোচত। আচলতে এইবোৰ বেয়া কথা। কিয়? সেই দুখীয়া ঘৰৰ ল'ৰাটোৰ কাৰণে তুমি শব্দটো নোলায় নেকি? আপুনি হ'ব পাৰে নিদাৰুণ। এটা কথা মনত ৰাখিব, প্ৰত্যেকটো মাক দেউতাকৰ বাবে প্ৰত্যেকটো সন্তানেই লাগিলে ভিক্ষাৰী কি হওক, সন্তানটো সোণৰ টুকুৰা। ব্যৱহাৰ অলপ ভালদৰে কৰক। আৰু এটা কথা মনত ৰাখিব, যদি আপুনি প্ৰকৃত দুখীয়া, জনম হয়তো কোনো ধনী হৈ নাহে। প্ৰত্যেকজন মানুহেই দুখীয়া। যেতিয়া দুখন কাম কৰিব পাৰে, দুটকা ঘটিব পাৰে, তেতিয়া ধনী হৈ আহে লাহে লাহে। আৰু যেতিয়া ধনী হয়, তেতিয়া সেই অহংকাৰ নানিব, দুখীয়াজনক মানুহ হিচাপেই গণ্য কৰিব। কিয়নো এটা কথা মনত ৰাখিব, আপুনি যেতিয়া ধনী হৈ যায়, তেতিয়া আপুনি ধনীজনক, আপোনাৰ সমপৰ্যায়ৰ ধনী এজন বা আপোনাতকৈ বেছি ধনীজনক সন্মান দিয়াতকৈ ভিক্ষাৰীহে হওক বা সাধাৰণ এজন হাজিৰা কৰা হওক, সাধাৰণ এজন ব্যক্তি হওক, তেখেতক সন্মান বেছি দিয়ক। এই কথাকেইটা কিয় কৈছোঁ আপুনি জানে? এটা কথা মনত ৰাখক, ধুনীয়াকৈ সুন্দৰভাৱে আপুনি শুনি লওক। এজন সাধাৰণ মানুহক আপুনি যিখিনি মৰ্যাদা দিব, এই কাৰণেই দিবলৈ কৈছোঁ, কাৰণ আপুনি যিদিনাখন মৰিব, আপোনাক যিদিনাখন চিতালে নিব, সেই চাঙিখন কিন্তু সাধাৰণ এজন হাজিৰা কৰা হওক, সাধাৰণ এজন দুখীয়া মানুহ হওক, তেখেতেহে বাঁহ কাটি পেলাই সাজে। এজন ধনী মানুহ আহি জোতা মোজা খুলি গাড়ীৰ পৰা নামি আপোনাক চাঙিত তুলিবলৈ চাঙিখন কেতিয়াও নাসাজে। আপোনাৰ এখন ঘৰত অভয়াৰণ্য হৈ যাওক জংঘলে, কিন্তু সেই জংঘলখন এজন অফিচাৰ, এজন মুদাগৰ, মন্ত্ৰী MLA আহি পেলাই আপোনাৰ চোতালখন অতাই নিদিয়ে। এজন সাধাৰণ মানুহেহে অতাই দিব। গতিকে আপুনি দুখীয়াক সন্মান কৰিবলৈ শিকক। তাতকৈ ডাঙৰ কথা, বহুত ক্ষেত্ৰত দেখিছোঁ, বহুত ক্ষেত্ৰত শুনিছোঁ, এজন ব্যক্তিয়ে যেতিয়া কাৰোবাৰ ঘৰত কোৰ মাৰি থাকে, মানে তেখেত এজন হাজিৰা কৰা মানুহ, তেখেতক কয়, মোক কামখিনি কৰি থবা, এইটো কৰি থবা, সেইটো কৰি থবা, এনেকৈ। এটা কথা কওঁ, শুনক, সকলোকে কওঁ। আপুনি হয়তো সেই তেনেদৰে নকৈ এনেকৈ ক'ব পাৰে যে যদি তোমাৰ সময় হয়গৈ, এইখিনি কৰি থোৱাচোন, যদি নহয় বেলেগ এদিন আহি কৰি দিবা। সেই কৰি থকা মানুহজনে সন্তোষ পাব। গতিকে সকলোকে অনুৰোধ, দুখীয়াজনক সন্মান কৰক। কিয়নো দুখীয়াজন আপোনাক সদায় প্ৰয়োজন হ'ব, ধনীজন আপোনাক সদায় প্ৰয়োজন নহয়, আৰু প্ৰয়োজন হ'লেও আপোনাৰ ওচৰত কেতিয়াও সেই ধনীজন নাহে। গতিকে প্ৰত্যেকজন মধ্যবিত্ত মানুহে দুটকা পাই অহংকাৰ আৰু লালসা নানিব যে মই আৰু পাম, আৰু ধনী হ'ম, তোৰ নিচিনা মানুহ প্ৰয়োজন নাই। সেইটো আপোনাৰ ভুল। নাভাবিব আজি আপোনাক দুটকা দিছে, যদি আপোনাৰ অহংকাৰ বেছি হয়, সেই দুটকাৰ জেগাত 4 টকাই লৈ যাব। মনত ৰাখিব। আৰু যদি কিবা ভুল কৈছোঁ, তেতিয়াহ'লে মাফ কৰি দিব।